নমস্কাৰ। ভাৰতীয় সংস্কৃতিৰ ৰক্ষাবন্ধনৰ ওপৰত ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম ৰক্ষাবন্ধন। বিবেকানন্দই চিকাগোত কৈছিল, ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ্ছ, এটি মিঠা গুঞ্জন, এক সৰগীয় আবেদন, এক বিশ্বজনীন আলোড়ন। প্ৰাণে প্ৰাণে জাগৃত হ'ল বিশ্ব ভাতৃত্বৰ শিহৰণ, আমাৰ গৌৰৱ ভাৰতীয় দৰ্শন। ৰক্ষাবন্ধন ভাতৃত্ববোধৰ এক অনন্য নিদৰ্শন, প্ৰেমত উদ্বাউল এগৰাকী ভগ্নীৰ সস্নেহ সমৰ্পণ। নহয় যে ই জীৱন সংগী নিৰ্বাচন, বিৰচিত দৃঢ়তাৰে ৰাখি পৰিহিত ভাতৃৰ দৃঢ় সংকল্প ভগ্নীৰ ৰক্ষণাবেক্ষণ। ভগ্নীৰ চক্ষুত জিলিকে দহবীৰৰ শৌৰ্য, মুখত প্ৰতিভাত হয় আত্মপ্ৰত্যয়ৰ ৰঙীন সুৰুজ, খৰ্ব হয় দুষ্ট দানৱৰ গৰ্ব। ৰক্ষাবন্ধন ভাতৃভগ্নীৰ মহামিলন, ই যেন দেশ গঢ়াৰ ৰণ, জীৱন যুঁজৰ ইন্ধন। ধন্যবাদ।